আজি অসমত আন্দোলন নকৰাকৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট নিৰ্মাণ হৈছে। আজি অসমত আন্দোলন নকৰাকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত 9খনকৈ দলঙৰ নিৰ্মাণৰ কাম চলি আছে। আজি অসমে আন্দোলন নকৰাকৈ এইমছ পাইছে। আজি অসমে আন্দোলন নকৰাকৈ নুমলীগড় ৰিফাইনাৰীৰ উৎপাদন ক্ষমতা বৃদ্ধি পাইছে। আজি ইথানলৰ ইণ্ডাষ্ট্ৰী অসমত হৈছে। আজি নামৰূপ সাৰ কাৰখানা আন্দোলন নকৰাকৈ ৰূপত গঢ়ি উঠিছে। গতিকে তেনেকুৱা এটা পৰিৱেশত লুৰিণজ্যোতি গগৈয়ে কেৱল কংগ্ৰেছক সমৰ্থন কৰা আৰু কংগ্ৰেছৰ পৰা অকণমান সা সুবিধা আদায় কৰাৰ স্বাৰ্থত অসম আৰু অসমীয়া জাতিসত্তাৰ বিৰুদ্ধে থিয় হৈছে। সেইকাৰণে অসমৰ জনসাধাৰণে লুৰিণজ্যোতি গগৈক যোৱাটো নিৰ্বাচনতো এক সেকা দিছিল, আগন্তুক নিৰ্বাচনকো আৰু ভালকৈ এক সেকা দিব। তাতেই হতাগ্ৰস্ত হৈ সেই এক ভয়াৱহ ভৱিষ্যতৰ কথা তেওঁ দেখা পাইছে তেওঁৰ সন্মুখত, যে ৰাজনৈতিকভাৱে তেওঁ অপ্ৰাসংগিক হ'ব। এটা সৰু ক্লাবৰ নেতৃত্ব যে তেওঁ দি আছে, সেই কথাটো লুৰিণজ্যোতি গগৈয়ে ভালকৈ বুজি পায়। সেইকাৰণে হতাশাত ভুগি লুৰিণজ্যোতি গগৈয়ে বিশাল মানুহৰ লোকাৰণ্য হৈ পৰা জনসাধাৰণৰ জন আশীৰ্বাদ যাত্ৰাক ত্ৰাসিত হৈ মাননীয় মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে।